নমস্কাৰ আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে তাৰে ভিতৰত প্ৰথমটো খবৰে হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটীৰ ৰাজপথত আজিৰে পৰা নিষিদ্ধ কৰা হৈছে ৰেলী সমদল আৰু প্ৰতিবাদ কাৰণ ইতিমধ্যে গুৱাহাটী মহানগৰীত BNSSৰ অধীনত 163 ধাৰা জাৰি কৰা হৈছে আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰিনৰ জৰিয়তে পুনৰ জনাইছো গুৱাহাটীৰ ৰাজপথত আজিৰে পৰা নিষিদ্ধ কৰা হৈছে ৰেলী সমদল প্ৰতিবাদ আৰু মাৰাথন অভিযান জিলা প্ৰশাসনে এই সন্দৰ্ভত ইতিমধ্যে জাৰি কৰিছে BNSSৰ অধীনত 163 ধাৰা এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছো এই মুহূৰ্তত অনিৰ্দিষ্ট কাললৈ কোনেও উলিয়াব নোৱাৰিব ইতিয়াৰে পৰা সমদল আৰু ৰেলী আৰু কোনোবাই যদি এই নিয়ম উলংঘা কৰে তেন্তে বিহা হ'ব কঠোৰ শাস্তি জানিব পৰা মতে অত্যাধিক যানজঁট নিয়ন্ত্ৰণৰ বাবে দিয়া হৈছে এই কঠোৰ নিৰ্দেশনা তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ জাৰি কৰা হৈছে ইতিমধ্যে BNSSৰ অধীনত 163 ধাৰা কেৱল ইমানেই নহয় আজিৰে পৰাই কাৰ্যকৰী হোৱাকৈ জাৰি কৰা হৈছে এই কঠোৰ নিৰ্দেশনা মহানগৰৰ উপ আৰক্ষী আয়ুক্ত তথা ইমদাদ আলীয়ে এই কঠোৰ নিৰ্দেশনা জাৰি কৰা পৰিলক্ষিত হৈছে আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা পৰৱৰ্তী খবৰটো হৈছে পুনৰবাৰ বেদখলকাৰী উচ্ছেদিত লোকসকলক লৈ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে বেদখলকাৰীয়ে ঘৰ বনাই গৈ থাকিব আৰু আমাৰ প্ৰশাসনে সেইবিলাক ঘৰ ভাঙি গৈ থাকিব কিন্তু উচ্ছেদ নিৰন্তৰে চলি থাকিব ৰাজ্যত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ জনাইছো ভাগৰ নলগালৈকে চৰকাৰে চলাই যাব বৃহৎ উচ্ছেদ অভিযান যতেই উচ্ছেদিত এই ঘৰ সাজিব তাতেই প্ৰশাসনে চলাব বুলডোজাৰ চৰকাৰৰ ভাগৰ নালাগে কিন্তু বেদখলকাৰীয়ে সময়ত ভাগৰ অনুভৱ কৰিব লাগিব এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উচ্ছেদ অভিযান ৰাজ্যত কেতিয়াও বন্ধ নহয় উচ্ছেদ চলি আছে আৰু মই মুখ্যমন্ত্ৰী হৈ থকালৈকে চলি থাকিব উচ্ছেদ অভিযানক লৈ এনেদৰে এতিয়া ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে তেওঁলোক য'ৰ পৰা আহিছিল সেই ঠাইলৈকে গুচি যাব লাগে বুলিও এতিয়া মন্তব্য কৰিছে এক প্ৰকাৰ মুখ্যমন্ত্ৰী শৰ্মাই কাৰণ বাংলাদেশৰ পৰা প্ৰৱেশৰ ৰাস্তাহে এতিয়ালৈকে বন্ধ হৈছে যোৱাৰ ৰাস্তা কিন্তু এতিয়ালৈকে খোলা আছে ঘৰৰ পৰা উলিয়াই দিয়াৰ পাছত তেওঁলোকৰ খবৰ আমি কিয় ৰাখিম বুলি এতিয়া এক প্ৰকাৰ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই মুঠতে যি কি নহওক উচ্ছেদিত লোকসকলৰ ভাগৰ নলগালৈকে চৰকাৰে চলাই যাব উচ্ছেদ অভিযান এই মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ দিল্লীৰ বিস্ফোৰণৰ ঘটনাক লৈ গৃহ মন্ত্ৰালয়ৰ জৰুৰী বৈঠক ইতিমধ্যে আৰম্ভ হ'বলৈ গৈ আছে আৰু এই বৈঠকতে লোৱা হ'ব ডাঙৰ সিদ্ধান্ত আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম ফুল স্ক্ৰিনৰ জৰিয়তে পুনৰ জনাইছো দিল্লীৰ বিস্ফোৰণৰ ঘটনাক লৈ গৃহ মন্ত্ৰালয়ৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ তদন্তকাৰী সংস্থাৰ সৈতে জৰুৰী বৈঠকত ইতিমধ্যে মিলিত হৈছে গৃহমন্ত্ৰী অমিত শ্বাহ বিস্ফোৰণৰ ঘটনাক লৈ এই সন্দৰ্ভত লোৱা হ'ব পাৰে যিকোনো মুহূৰ্তত ডাঙৰ সিদ্ধান্ত দিল্লীৰ বিস্ফোৰণৰ ঘটনাক লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বাৰ্তালাপ কৰিছে ইতিমধ্যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে লগতে এই সমগ্ৰ ঘটনাটোৰ বুজ লৈছে ইতিমধ্যে গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা দ্ৰৌপদী মুৰ্মুৱে যিহেতু এতিয়া আফ্ৰিকা ভ্ৰমণতেই আছে ৰাষ্ট্ৰপতি তথা দ্ৰৌপদী মুৰ্মু আৰু বৰ্তমান সময় পৰ্যন্ত 13জনকৈ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে লগতে সমগ্ৰ ঘটনাক লৈ অভিযান চলাইছে ইতিমধ্যে NIAৰ লগতে NSGয়ে লগতে স্নিফাৰ ডগৰ সহায়তো এতিয়া চলোৱা হৈছে অভিযান ইতিমধ্যে শ্বপিং মল মেট্ৰ' ষ্টেচন আৰু বাছ ষ্টপসমূহতো এতিয়া অভিযান চলাইছে আৰক্ষীয়ে এটা ডাঙৰ খবৰ জনাই আছো এই মুহূৰ্তত গৃহমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হৈছে কিছু সময়ৰ পূৰ্বে নিৰাপত্তা সংস্থাসমূহৰ মুৰব্বীও দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনে ধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ এইবাৰ ৰাস মহোৎসৱৰ বাবে আজিৰে পৰাই 17 নৱেম্বৰ পৰ্যন্ত বন্ধ কৰি দিয়া হৈছে সমগ্ৰ সুৰাৰ বিপণীসমূহ আৰু এই সন্দৰ্ভত ক'ত কেতিয়া এই নিৰ্দেশনা জাৰি কৰা হৈছে সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছো ৰাস মহোৎসৱৰ বাবে বন্ধ কৰি দিয়া হৈছে সকলো দেশী বিদেশী সুৰাৰ বিপণীসমূহ আজিৰে পৰাই কাৰ্যকৰী হোৱাকৈ আহি থকা 17 নৱেম্বৰলৈকে বন্ধ কৰি দিয়া হৈছে সুৰাৰ বিপণী নিশা ঠিক 8 বজাৰ পৰাই বন্ধ কৰি দিয়া হৈছে বাৰ আৰু সুৰাৰ বিপণীসমূহ শান্তি শৃংখলা অটুট ৰখাৰ বাবে নলবাৰী জিলা প্ৰশাসনে জাৰি কৰিছে এই কঠোৰ নিৰ্দেশনা আৰু এই নিয়ম ভংগ কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা আমি জানিব পৰা মতে নলবাৰীত এতিয়া এই বন্ধ ঘোষণা কৰিছে জিলা আয়ুক্তই পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভুৱা জুবিনৰ অনুৰাগীক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কি মন্তব্য কৰিছে সবিশেষ তথ্য চাওঁ আহক
উচ্ছেদৰ ভয়তহে মিয়া মুছলমানসকল এতিয়া সমৰ্থক হৈছে জুবিন গাৰ্গৰ। ডাঙৰ ডাঙৰ ইষ্টেমাসমূহত কিয় এতিয়ালৈকে ৰখা হোৱা নাই জুবিন গাৰ্গৰ ফটো? এনেদৰে এতিয়া হিমন্ত বিশ্ব শৰ্মাই পোনপটীয়াকৈ প্ৰশ্ন কৰিছে। নকলি মানুহৰ লগত কেতিয়াও নাথাকে জুবিন গাৰ্গ। 2 বছৰৰ পিছত মিয়া মুছলমানে পাহৰি যাব জুবিন গাৰ্গক, কিন্তু অসমীয়া মানুহে কেতিয়াও পাহৰিব নোৱাৰে জুবিন গাৰ্গক। জুবিন গাৰ্গৰ ফটো আমি যিহেতু ৰাস পূজাসমূহতো ৰাখিছোঁ আৰু তেওঁক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ, কিন্তু মুছলমানৰ ধৰ্মসভাসমূহত কিয় এতিয়ালৈকে জুবিন গাৰ্গৰ ফটো ৰখা নাই? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে এতিয়া এটা ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে ৰাজ্যবাসীৰ সন্মুখত। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে NRCৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ৰেজাউল কৰিম চৰকাৰে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে NRCত নাম অন্তৰ্ভুক্ত হোৱা লোকক কিয় এতিয়ালৈকে দিয়া হোৱা নাই পৰিচয় পত্ৰ। অসম চৰকাৰ, RGI আৰু NRC কৰ্তৃপক্ষলৈ জাননী জাৰি কৰিছে ইতিমধ্যে যিহেতু উচ্চতম ন্যায়ালয়ে। যিসকলৰ নাম NRCত আহিছে তেওঁলোকক শীঘ্ৰে প্ৰদান কৰক পৰিচয় পত্ৰ। আনফালে যিসকলৰ নাম অহা নাই তেওঁলোকক ৰিজেকশ্যন শ্লিপৰ জৰিয়তে আগন্তুক শুনানিলৈ নাম অন্তৰ্ভুক্ত কৰিব লাগে। এই মন্তব্য কৰিছে এতিয়া আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। যিহেতু ইতিমধ্যে উচ্চতম ন্যায়ালয়ত জমিয়ত উলেমা-ই-হিন্দ আৰু আমছুৱে দাখিল কৰিছিল লেখ আবেদন, আৰু সেই লেখ আবেদনৰ শুনানি ইতিমধ্যে গ্ৰহণ কৰিছে। অসমত NRCৰ অন্তৰ্ভুক্ত লোকসকলক পৰিচয় পত্ৰ প্ৰদানৰ বাবে যিহেতু হৈছিল শুনানি, আৰু সেই শুনানিৰ অন্তত উচ্চতম ন্যায়ালয়ে জাৰি কৰিছে এতিয়া নতুন জাননী, আৰু তাৰ পাছতে এতিয়া শুনানিৰ অন্তত এই মন্তব্য কৰিছে এতিয়া আমছুৰ সভাপতি তথা ৰেজাউল কৰিম চৰকাৰে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছৰ আকৌ এবাৰ শক্তি প্ৰদৰ্শন। কেইবা হাজাৰ লোকে যোগদান কৰিছে এতিয়া কংগ্ৰেছ দলত, আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, আকৌ বৃদ্ধি হ'ল কংগ্ৰেছৰ শক্তি। শদিয়াৰ পৰা ধুবুৰীলৈ এতিয়া কংগ্ৰেছৰ মেগা যোগদান কাৰ্যসূচী। কংগ্ৰেছৰ শ্লোগান এতিয়া কেৱল মাত্ৰ 10 কাদম। প্ৰায় 8,000 লোকে ভিন্ন ঠাইত এতিয়া যোগদান কৰিছে কংগ্ৰেছ দলত। গুৱাহাটীৰ ইতিমধ্যে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সতো যোগদান কাৰ্যসূচী আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে। গোলাঘাট, তিনিচুকীয়া, মাজুলী, গুৱাহাটীকে ধৰি কেইবা ঠাইতো এতিয়া যোগদানৰ সমাৱেশ ঘটিছে কংগ্ৰেছ দলত। কেৱল ইমানেই নহয়, চৰাইদেউ, ধুবুৰী, মৰিগাঁও আৰু নগাঁৱতো এতিয়া যোগদানৰ সমাৰোহ ঘটিছে বুলি জানিব পৰা গৈছে। কাৰণ প্ৰতি মাহৰ 10 তাৰিখে যোগদানৰ বৃহৎ কাৰ্যসূচী আৰম্ভ হৈয়ে থাকিব সমগ্ৰ ৰাজ্যত। কেৱল ইমানেই নহয়, 2024 বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে ৰণকৌশল প্ৰস্তুত কৰিছে কংগ্ৰেছে। ইতিমধ্যে জিলাই জিলাই সমাৰোহ পাতিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে কংগ্ৰেছ দল। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। দিল্লীৰ কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব এতিয়া জেললৈ। এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কি মন্তব্য কৰিছে সবিশেষ তথ্য চাওঁ আহক। সামাজিক মাধ্যমত দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব এতিয়া জেললৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত প্ৰদান কৰিছে সকিয়নি। দিল্লীৰ ঘটনাত ফূৰ্তিৰে ইমোজি পোষ্ট কৰাসকল পৰিব এতিয়া ভয়ংকৰ বিপদত। কাৰণ ইতিমধ্যে দিল্লী কাণ্ডক সমৰ্থন কৰা লোকসকলক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাই। DGPক এই সন্দৰ্ভত তদন্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জনগণ একলগ হ'ব লাগিব যাতে সন্ত্ৰাসবাদে কেতিয়াও মূৰ তুলিব নোৱাৰে। এই মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ। অসমত সন্ত্ৰাসবাদে মূৰ তুলিব নোৱাৰাকৈ ব্যৱস্থা লোৱা হ'ব। লগতে সামাজিক মাধ্যমত দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব এতিয়া জেললৈ। এনেদৰে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশনা জাৰি কৰা পৰিলক্ষিত হৈছে। নিউজ ডেস্ক ৰিপোৰ্ট, ZD নিউজ।